নমস্কাৰ সকলোকে, কি খবৰ? আশা কৰোঁ সকলো ভালেই কুশলে আছে আৰু মোৰো সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এয়া দেখিছা নহয়, বিহুৰ যাৰ যোগাৰত লাগি আছোঁ। এইফালে আহিলোঁ পিঠাগুড়ি খুন্দিবৰ কাৰণে বুলি। ভিডিঅ'টো 2-3 দিনৰ আগৰে, কিন্তু সময়ৰ অভাৱৰ বাবে এডিট কৰি আপোনালোকৰ ওচৰলৈ আগবঢ়াবই পৰা নাই। আৰু লগতে সেয়া পিঠাগুড়ি খুন্দিবলৈ আহিছিলোঁ। এইফালে মা আহিছে, মায়ে মই পিঠাগুড়ি খুন্দি আছোঁ। আৰু এইফালে ছোৱালী দেখিছে নহয়, আমাৰ টিকলিজনী, তাই মানে মোক এৰি পিনে যে একদম নাথাকে। আমি যেতিয়া ওলাই আহিলোঁ, তাইকো ওলাই আহি পিনে একদম এয়া পিঠাগুড়ি খুন্দাত একে পূৰা লাগি আছে, দেখিছে নহয়। বাকী আপোনালোকৰ যা যোগাৰ কেনে চলিছে, বিহুৰ আয়োজন কেনেকুৱা কৰিছে জনাব। আৰু এইফালে এয়া পিঠাগুড়ি খুন্দি আছোঁ, কাৰণ যিহেতুকে বহুত ব্যস্ততা হৈ আছোঁ এতিয়া, ভালকৈ আপোনালোকক সহায় কৰিবও পৰা নাই। তাৰ মাজতো কামৰ মাজতে অলপ সেয়া ভুমুকি মাৰিবলৈ আহি থাকোঁ। আৰু কি কৰিব, উপায় নাই, কাম বনটো তেনেকৈ কৰি যাব লাগিব, সকলোবোৰ কৰি মেলি আগবাঢ়ি যাব লাগিব, নহয় জানো। তাৰপাছতে পিঠাগুড়ি খুন্দি মেলি আহিলোঁ। অহাৰ পিছত আকৌ এতিয়া পিঠা পুৰিবলৈ লৈছোঁ। যিহেতুকে অকলে কৰিবলৈ নোৱাৰিম, মানে তিলপিঠা পোৰাটোতো জানেই, আৰু বহুত একেবাৰে মানে হাত চাত পুৰিয়ে যায়গৈ। সেয়া আৰু লাগি আছোঁ, তাতে সেয়া আমাৰো লাগিব। আৰু বাকী পিঠা পনাখিনি বনাই লওঁ। এয়া আকৌ হৈছে নেক্সট দিনাখনৰ ৰাতিপুৱা, মানে উৰুকাৰ দিনাখনৰ ৰাতিপুৱা, যিহেতুকে আমাৰ ঘৰতে পাঠা কটা হৈছিলে। সেই গতিকে দেখিছে নহয়, আমাৰ খুৰাৰ ল'ৰা হয়, ভাইটিহঁত আহি পিনে একদম ধুনীয়াকৈ সেয়া কটা বচাত পূৰা লাগি আছে। আৰু ইয়াৰ লগতে পূৰা যা যোগাৰৰ সিহঁতৰ লগত ময়ো লাগি আছোঁ, যিহেতুকে গৰম পানী চৰম পানী কৰি মেলি দিবলগীয়া হৈছে। আৰু সেয়া ঘৰতে তেনেকৈ যা যোগাৰ কৰি মেলি খোৱা মেলা। আৰু এইফালে আমাৰ ছোৱালী দেখিছে নহয়, আৰু ৰাতিপুৱা সাজ যাব, ৰাতিপুৱা সময়ত মানে ইমান তৰাতৰি লাগিছে নহয়। কালি মানে মই ভাতো বনাব পৰা নাই, খালি ভাতকেইটা বনালোঁ। তাৰপিছতে সেয়া চব্জি তব্জি মায়ে যোগাৰত লাগি আছে। ডিম আলু তৰকাৰী এখন বনালে, আৰু যিহেতুকে ভণ্টিহঁতো আহিব, আৰু সেয়া মানে তেনেকৈ আয়োজন কৰি থকা হৈছে। যিহেতুকে ভণ্টিহঁতো ঘৰত আহে আমাৰ বিহুৰ দিনাখন, মানে মাঘৰ বিহুত ভণ্টিহঁতে ইয়াতে থাকে। আৰু তেজপুৰত তেনেকৈ পতা নহয়, আৰু জানেই আৰু বিহু বুলি ক'লে কেনেকুৱা কিবা এটা ভাল লাগে, নহয় জানো। তাৰপাছতে সেয়া আৰু যিহেতুকে ঘৰতে কটা হৈছিলে, মানে মাথা ভৰি চৰি এনেকৈ চবখিনি চাফা তাফা কৰি লোৱা হৈছে। সকলোবোৰ তেনেকৈ মিলিজুলি সকলোৱে এসাঁজ খাম বুলি। আৰু বাকী আপোনালোকৰ বিহু কেনে গ'ল, কেনেকৈ কালি কি খালে কি নাখালে সকলোৱে জনাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগে যে জনাবলৈ নাপাহৰিব। বাকী সেয়া কাম কাজৰ মাজৰে সৰু সুৰাকৈ অকণমান কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ। যদি ভাল লাগে তেতিয়াহ'লে ফ'ল' কৰি দিবলৈ নাপাহৰিব। বাই বাই।